Hello everyone, welcome back to our FM coaching YouTube channel. Last class তোমালোকক এটা হোমৱৰ্ক দিছিলো আৰু তাৰ পৰা ক্লাসটো ষ্টাৰ্ট কৰিম। তো হোমৱৰ্কটো কি আছিল চোৱা, আমাক এখন এক্সেলাৰেশন আৰু টাইম ত্বৰণ আৰু সময়ৰ লেখ দিয়া আছিল, এক্সেলাৰেশন আৰু টাইমৰ এখন গ্ৰাফ দিয়া আছিল। তাৰ পৰা আমাক কি ওলাব দিছিল, ভেলোসিটি কিমান হ'ব। তো ভেলোসিটি আমি কেনেকৈ পাম যে এখন গ্ৰাফৰ এখন লেখৰ আমি কি ওলাব লাগিব, এৰিয়া ওলাব লাগিব, ইয়াৰ ক্ষেত্ৰফল ওলাব লাগিব। তো এৰিয়াৰ কাৰণে মই কি কৈছিলো যে যেটা গ্ৰাফ আছে তাৰ তলৰ পাৰ্টখিনি এৰিয়া হয় হয়নে। তো আমি ইয়াত লাষ্ট ক্লাছত মই কৈছিলো যে ভাগ ভাগ কৰি লম তেতিয়া আমাৰ ওলাবলে ইজি হ'ব। তো এটো কি কৈছিলো, এটো পাৰ্ট 1 হয়নে। এটা গ্ৰাফ হয়, এটো এনেকে 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 এখিনি এনেকে এনেকে এখিনি গ্ৰাফ হয়। তো ইয়াত বেলেগ বেলেগ পাৰ্টত ভাগ কৰি ল'ব কৈছিলো। এটো পাৰ্ট 1, এটো পাৰ্ট 2, এটো পাৰ্ট 3, এখিনি পাৰ্ট 3 মানে। তাৰছত এটো পাৰ্ট এই ওপৰখিনি ট্ৰেপেজিয়াম হয়, এটো পাৰ্ট 4 আৰু এখিনি পাৰ্ট 5। তো সবৰে যদি সিঙ্গল সিঙ্গল কি কৰো, এৰিয়া ওলাই দিও, ক্ষেত্ৰফল ওলাই দিও, তেতিয়া আমি গোটেইটো এড কৰি দিলে পাই যাম হয়নে। তো ভেলোসিটি কিমান আছিল, প্ৰথমটো এৰিয়া কি হ'ব, এটো কি হয় ট্ৰায়াঙ্গল ত্ৰিভুজ, ইয়াৰ এৰিয়া কি হয় হাফ ইনটু বেস। বেস কিমান হয়, এটো কি হ'ল 0, 0 টু 2 হলে বেস কি হ'ব 2 ইনটু হাইট, হাইট কিমান 0 টু 10 ইনটু 10। এটো কি হ'ল আমাৰ ফাৰ্স্ট পাৰ্টৰ পাৰ্ট 1 ৰ প্লাস কি হ'ব পাৰ্ট 2 কি হয়, পাৰ্ট 2 কি হয় ৰেক্টেংগল হয় মানে ইয়াতে 2 আৰু ইয়াতে 15। তো কি হ'ব ৰেক্টেংগলৰ কাৰণে 2 into 15, rectangular area 2 into 15 plus এটো হলো আমার সেকেন্ড পার্ট প্লাস কি হ'ব থার্ড পার্ট টু কি হয় রেক্টেংগল হয় না আয়তাকার হয়। তো ইয়াৰো কি হ'ব, এটো 2 আৰু ইফালে 10, কি হ'ব 2 into 10, তিনটা পার্ট হৈ গ'ল। 4 নম্বৰ পার্টটো চোৱা, 4 নম্বৰ পার্টটো কি হয় ট্ৰেপেজিয়াম, ট্ৰেপেজিয়ামৰ কি আছিলে হাফ ইনটু sum of parallel sides, যেটা আমাৰ সমান্তৰাল লাইন আছে, সমান্তৰাল সাইড আছে, এটো আৰু এটো তাৰ এড কৰিম, তাৰ লগত কি হ'ব এখিনি কিমান কৈছিলো মই, এখিনি কিমান আছে এটো 7 এটো 9 হলে এখিনি কিমান হ'ব 2। তো হাফ ইনটু 2 প্লাস এখিনি কিমান হ'ব 6 পৰা 10 4 ইনটু কি হয় হাইট, হাইট কিমান 10 আৰু 5 হলে 10 আৰু 15 হলে হাইট কিমান হৈ গ'ল 5 ইনটু 5। তোমাৰ কি হৈ গ'ল চাৰিটা পাৰ্ট হৈ গ'ল, তাৰ দুটা তিনটা সাইড ট্ৰেপেজিয়ামটো আকৌ চোৱা ফৰ্মুলা কি হয় হাফ ইনটু সাম অফ প্যারালাল সাইডস, প্যারালাল সাইডস মানে সমান্তৰাল সাইড কেইটা। তো ইয়াতে 2 ইয়াতে 4, মানে 2 plus 4 এটোতে এড কৰিম ইনটু কি হৈছে হাইট, হাইট কিমান উচ্চতা কি হৈছে এখিনি 10 এখিনি 15, তো উচ্চতা কিমান হ'ব 5। তো হাফ ইনটু সাম অফ প্যারালাল সাইডস ইনটু হাইট প্লাস নাম্বার 5 টু কি হয়, নাম্বার 5 টু ইফালে 4 ইফালে 10, এটো কি হয় ৰেক্টেংগল হয়। তো কি হ'ব 4 ইনটু 10, এখিনি এড কৰা এতিয়া, এটা হাফ আৰু 2 2 ক্যান্সেল থাকিল 10, 10 প্লাস এটো কি 30 প্লাস এটো কি হ'ব 20 প্লাস হাফ ইনটু 2 plus 4 6 into 5, 6 into 5 কিমান হ'ল 30 into half মানে 15 plus 4 into 10 40। তো টোটাল কিমান আহিল আমাৰ 30 40 40 হলে 80 100 115 115। তো ভেলোসিটি কিমান আহিল আমাৰ 115 মিটাৰ পাৰ সেকেন্ড, 115 মিটাৰ পাৰ সেকেন্ড। তো এটো হল আমাৰ হোমৱৰ্ক। এতিয়া চোৱা নেক্সট আমি নতুন চ্যাপ্টাৰ এটা ষ্টাৰ্ট দিম, এটো হৈছে ফোৰ্স এণ্ড লজ অফ মোশন, বল আৰু বলৰ সূত্ৰসমূহ। তো ইয়াত আমি বলৰ বিষয়ে পঢ়িব লাগিব আৰু যিবিলাক নিউটনে বলৰ কাৰণে সূত্ৰ দিছিলে তাৰ কাৰণে অলপ আমি পঢ়িব লাগিব। এটো অলপ থিওৰি পাৰ্ট হয়, সামসু আছে বাট থিওৰি ইনিশিয়ালি অলপ থিওৰি পাৰ্ট আছে। তো মই তোমালোকক পইণ্টছ বিলাক কৈ যাম, যিখিনি পাৰ বৰ্ডত লিখিম, যিখিনি মুখেৰে কৈ যাম, তোমালোকে শুনি ল'বা। ফাৰ্স্ট আমি কি চাব লাগিব ফোর্স কি হয়, মানে ফোর্স কি হয়।
ফোর্স কি হয় কিবা এটা বস্তুৰ স্টেট অফ মোশন মানে তাৰ স্থিতিটো কি হৈ আছে কি ৰখি আছে নে গৈ আছে সাপোজ আমাৰ এখন ব্ল্যাকবোর্ড এখন ৰখি আছে ৰাস্তাত এখন গাড়ী গৈ আছে তো হেতু তাৰ স্টেট অফ মোশন তাৰ স্থিতিটো সলনি কৰিবৰ কাৰণে স্টেট অফ মোশনটো আমি যদি আমি চেঞ্জ কৰিব খুজো তাৰ কাৰণে হয় আমি তাক ঠেলিব লাগিব বা টানিব লাগিব মানে এখন ডেস্ক সাপোজ এখন ডেস্ক আছে ডেস্কখন যদি তুমি তাৰ স্থিতিটো সলনি কৰিব লাগে তাক কি কৰিব লাগিব হয়তো ঠেলিব লাগিব বা টানিব লাগিব এই ঠেলা বা টানাটোক আমি কি বুলি কওঁ ফোর্স বুলি কওঁ বা বল বুলি কওঁ বা তাৰ ডাইৰেকশন সাপোজ ফুটবল এটা আহি আছে তোমাৰ ফালে ফুটবলটো কিক কৰি দিলা বেলেগ ডাইৰেকশন গুচি গ'ল তো তাৰ ডাইৰেকশনটো চেঞ্জ হৈ গ'ল ন হেতুকো কি বুলি কয় ফোর্স বুলি কয় মানে তুমি কিবা এটা ফোর্স দিলা ফোর্স দি কিনে বলটোৰ ডাইৰেকশন দিশটো সলনি কৰি দিলা তো কিবা এটা বস্তু টানা তাক ঠেলা বা তাৰ দিশ সলনি কৰে এটা কাৰ্য কৰিবলৈ এটা কাম কৰিবলৈ আমি যেটো ব্যৱহাৰ কৰো সেইটো কি হৈছে ফোর্স ইয়াৰ পিছত নেক্সট টপিক কি আছে যে এক্সটার্নাল ফোর্স কিবা এটা বস্তু নেক্সট এইটো নাম্বাৰ 1 পইণ্ট আছে নাম্বাৰ 2 পইণ্ট দেন মুখেৰে কৈছো শুনা কি হয় সাপোজ কিবা এটা বস্তু গৈ আছে গাড়ী এখন গৈ আছে বা কিবা এটা বস্তু ৰৈ আছে কি ৰৈ থাকিব বা গৈ থাকিব যদি কিবা এটা বস্তু ৰখি আছে কি 100 বছৰ হওক 10 দিন হওক 200 বছৰ হওক কি ৰখিয়ে থাকিব এইটো জায়গা আনটিল আনলেস কিবা এটা এক্সটার্নাল ফোর্স তুমি গৈ বস্তুটো নিদিয়া এখন ডেস্ক যদি আজি ইয়াত ৰখি আছে 10 বছৰ পিছতো ডেস্কখন ইয়াতে ৰখি থাকিব তুমি গৈ তাক ঠেলিব লাগিব তো তুমি যেটা তাক ঠেলিছা তুমি এটা কি দিছা এক্সটার্নাল ফোর্স দিছা তুমি কি হ'ব বাহ্যিক বল তো তুমি এটা তাক বল প্ৰয়োগ কৰিছা এক্সটার্নালি মানে তুমি বাহিৰৰ পৰা তাক এটা বল দিছা এটো কাৰণে কি হৈছে তাৰ যেটো ষ্টেট আছিল যেটো তাৰ স্থিতি আছিল স্থিতিটো সলনি হৈছে বা বল এটা আহি আছে তাক যেটা আমি বলটো দিলু তাৰ স্থিতিটো সলনি হ'ল তো কি হয় কিবা এটা বস্তু যদি ৰখি আছে কি সদায় ৰখি থাকিব বা কিবা এখন গাড়ী যদি গৈ আছে কি সদায় গৈ থাকিব আনটিল আনলেস কি হয় আমি এটা এক্সটার্নাল ফোর্স দিও গাড়ীখন যদি গৈ আছে ৰখিব কেনেকে ব্ৰেক মাৰিব লাগিব মানে নহলে তো গাড়ীখন গৈ থাকিব বা কিবা এটা বস্তু যদি ডেস্ক বা বেঞ্চ এখন আছে বা এখন টেবুল আছে কি তাতেই থাকিব সাপোজ মই চকডাল ইয়াতে থৈ দিলু 10 বছৰ পিছত আজি যদি মই চকডাল চাও চকডাল ইয়াতে থাকিব কি কৰিব লাগিব ইয়াৰ কাৰণে আমি কিবা এটা হয়তো টানিব লাগিব চকডাল আমি হয়তো টানিব লাগিব বা ঠেলিব লাগিব কিবা এটা আমি এক্সটার্নাল ফোর্স দিব লাগিব বাহ্যিক বল এটা দিব লাগিব তো এটো আমাৰ কি হ'ল সেকেন্ড পইণ্টে কিবা এটা বস্তু যদি ৰখি থাকে কি ৰখিয়ে থাকিব কিবা এটা বস্তু যদি গৈ থাকে কি গৈ থাকিব যেতিয়ালৈকে আমি এটা এক্সটার্নাল ফোর্স নিদু কিবা এটা বাহ্যিক বল দি তাৰ স্থিতিটো সলনি নকৰো ঠিক আছে থাৰ্ড পইণ্ট আহে কি ইনার্শিয়া ইনার্শিয়া অসমীয়াত কয় ইয়াক জড়তা ইনার্শিয়া অসমীয়াত কয় ইয়াক জড়তা এই যেটো মই কলো যে কিবা এটা বস্তু যদি ৰখি থাকে কি ৰখিয়ে থাকিব খোজে বা কিবা এটা বস্তু যদি গৈ থাকে কি গৈ থাকিব খোজে তাৰ যেটো টেন্ডেন্সি অফ এ বডি টু ৰেজিষ্ট চেঞ্জিং মোশন মানে কি কয় এইটো কিবা এটা বস্তুৰ প্ৰৱণতা যে তাৰ যেটো স্থিতিত আছে সেই স্থিতিটো কি সলনি কৰিব খোজা নাই এটো কি বুলি কয় ইনার্শিয়া বুলি কয় যে আমাৰ ইয়াতে যদি এটা বক্স আছে এটা যদি মাটি হয় ইয়াতে এটা বক্স আছে সাপোজ বক্স এ তো ই কি বিচাৰিব যে ই যদি ইয়াত ৰখি আছে ই কি বিচাৰিব যে গোটেই জীৱনী ইয়াতে থাকিব ই লৰচৰ কৰিব নিবিচাৰে মানে ইয়াত কি হয় ইয়াৰ টেন্ডেন্সি কি হয় প্ৰৱণতা কি হয় যে ই লৰচৰ কৰিব নিবিচাৰে বা সাপোজ আমি এটা বল এনেকুৱা এটা বল আছে বলটো আমি এনেকে ঠেলি দিলো বলটো ঠেলি দিলে কি হ'ব বলটো যাব এনেকে যাব মানে যদি ইফালৰ পৰা ঠেলিছো বলটো আগুৱাই যাব তো বলটোৱে কি বিচাৰিব যে কি গোটেই জীৱন এনেকে আগুৱাই গৈ থাকে সেইটো বস্তু কি বুলি কয় ইনার্শিয়া বুলি কয় জড়তা বুলি কয় মানে টেন্ডেন্সি অফ এ বডি টু ৰেজিষ্ট ইজ চেঞ্জ অফ মোশন ইয়াৰ কি হৈছে ই কি হৈছে ই ৰখি আছে তো ই কি বিচাৰিব যে ই ৰখি থাকিব ই মোশন আহিব নিবিচাৰে ই গতি কৰিব নিবিচাৰে আৰু ইয়াৰ কি হৈছে ই গতি কৰি আছে তো ই ৰখিব নিবিচাৰে ই মোশনত আছে ই গৈ আছে তো ই কি বিচাৰে যে ই গৈ থাকক ই
ৰখিব নিবিচাৰে এই যেটো টেন্ডেন্সি যেটো প্ৰৱণতা হেতু কি বুলি কয় ইনাৰ্শিয়া বুলি কয় যে মই ৰখি আছো ৰখিয়ে থাকিম বা মই গৈ আছো গৈয়ে থাকিম হেতু কি বুলি কয় ইনাৰ্শিয়া বুলি কয় নেক্সট ওয়া fourth point ইনাৰ্শিয়া কি হ'ব দুই প্ৰকাৰৰ হ'ব ন inertia of rest আৰু কি হ'ব inertia of motion inertia of rest আৰু inertia of motion rest মানে কি হ'ব স্থিতি জড়তা আৰু এটো কি হ'ব গতি জড়তা এটোৱে মই যেটো কলো যে এটা বস্তু যদি ৰখি আছে কি ৰখিয়ে থাকিব বিচাৰে এটো কি বুলি ক'ব স্থিতি জড়তা যে কি তাৰ বেলেগ কিবা কি গতি কৰিব নিবিচাৰে বা কি মোশন কৰিব নিবিচাৰে এটো কি হ'ব inertia of rest অসমত কি হ'ব স্থিতি জড়তা আৰু কি হ'ব এটা বস্তু যদি গৈ আছে এটা বস্তু যদি গতি কৰি আছে কি ৰখিব নিবিচাৰে কি কৰিব যে কি মোশনতে থাকক গুটেই জীৱন কি যিমান সময় পাৰে কি মোশনতে থাকক কি গতিয়ে কৰি থাকক তো দুটা পাৰ্ট হ'ল inertia of rest inertia of motion অসমত কি ক'ব স্থিতি জড়তা আৰু গতি জড়তা এৰ এক্সাম্পল কি হ'ব কোৱা বাস এখন গৈ থাকিলে বা গাড়ী এখন গৈ থাকিলে তুমি কি কৰি আছা বাসখনৰ লগত গতি কৰি আছা হয়নে তো সাপোজ বাসখন সডনলি ব্ৰেক মাৰি দিলে বা গাড়ী এখন গৈ আছা ব্ৰেক মাৰি দিলে তুমি আগুৱাই যোৱা ন কিয় আগুৱাই যোৱা কাৰণ বাসখনে ৰখিলে তোমাৰ বডিটো কি হৈছে গতি কৰি আছিল ন বাসখন গৈ আছিল মানে তোমাৰ বডিটোৰ লগত গৈ আছিল তো বাসখন যেতিয়া ৰখিলে তোমাৰ বডিটো কি হৈ আছে ইনাৰ্শিয়া হৈ আছে জড়তা হৈছে কি জড়তা হৈছে স্থিতি সৰি inertia of motion হৈ আছে গতি জড়তা হৈ আছে যে মই আগুৱাই যাব বিচাৰো তো বাসখন ৰখাৰ পিছত কি হয় তোমাৰ বডিটো হেকানে কি হয় আগুৱাই গুচি যায় কাৰণ বডিটোৱে কি বিচাৰে যে মই আগুৱাই যাম কি ৰখিব নিবিচাৰে তো কি বুলি কয় inertia of motion গতি জড়তা বাসখন কিয় ৰখিলে বাসখনো বিচাৰে নাই ৰখিব কাৰণ কিন্তু বাসখনত আমি কি দিলো মই যেটো ফাৰ্স্ট সেকেন্ড পইণ্ট কৈছিলো যে কিবা এটা যদি আমি এক্সটাৰ্নাল ফোৰ্স দিও মানে বাহ্যিক বল এটা দিও তেতিয়া এই যেটো ইনাৰ্শিয়া আছে ইয়াত ৰখাব পাৰি তো বাসখন গৈ আছিল তাৰ ইনাৰ্শিয়া আছে কি যে মই গৈ থাকো কিন্তু আমি ব্ৰেক দিলো ব্ৰেক মাৰা মানে কি এটা এক্সটাৰ্নাল ফোৰ্স দিলো বাহ্যিক বল এটা দিলো তো বাসখন ৰখি গল কিন্তু তোমাৰ ওপৰতো একো বল দিয়া নাই মানে বাসখনৰ ওপৰতে দিছো বাসখন ৰখিছে কিন্তু হেকানে তোমাৰ বডিটোই কি বিচাৰে যে মই গৈ থাকো তো কি হয় আগুৱাই যায় সেম অপোজিট কেতিয়া হয় যেতিয়া বাসখন ৰখি আছে ফটককে বাসখন স্টার্ট দি দিলে হেতু এটা ফোর্স দিলো হয়নে ইঞ্জিনে কি দিয়ে এটা ফোর্স দিলে বাসখন স্টার্ট হল বাসখন আগুৱাই গল কিন্তু বাসখনতে হল ইঞ্জিনটো বাসৰ হে তোমাৰ বডিটো তুমি যেটো বাসত বহি আছা তোমাৰ বডিটোৰ ওপৰতো একো বল প্ৰয়োগ হোৱা নাই তো বাসখনে কি হল যাব খুজে বাসখনে আগুৱাই যাব খুজে বা তোমাৰ বডিটোৱে কি বিচাৰে যে মই ৰখি থাকো হেকানে বাসখন আগুৱাই যাওঁতে তোমাৰ বডিটো কি হয় এনেকে পিছুৱাই যায় কিয় ইয়াত তোমাৰ বডিটো বিচাৰিছে যে মই ইনাৰ্শিয়া অফ কিহত থাকো ৰেষ্টত থাকো স্থিতি জড়তা থাকো আৰু বাসখন কি হৈছে বাসখনত এটা বল প্ৰয়োগ হৈছে বাসখনৰ ওপৰত ইঞ্জিনটো এটা বল দিছে বাসখনৰ ওপৰত হেতু কাৰণে বাসখনৰ কি হৈছে তাৰ স্টেট অফ মোশন যেটো স্থিতি তাৰ সলনি হৈছে কিন্তু তোমাৰ সলনি হোৱা নাই তো তোমাৰ বডিটোৱে কি বিচাৰে যে মই ৰেষ্টতে থাকো হেতু কি হয় ইনাৰ্শিয়া অফ ৰেষ্ট স্থিতি জড়তা এখিনি হল আমাৰ ফোর্থ পয়েন্ট নেক্সট পয়েন্ট চোৱা এটা কি হ'ব যে ইনাৰ্শিয়া আমি কেনেকে মেজার কৰিম আমি কেনেকে গম পাম যে কোনটো বস্তুৰ ইনাৰ্শিয়া কম কোনটো বস্তুৰ ইনাৰ্শিয়া বেছি আমি কেনেকে গম পাম যে ইনাৰ্শিয়া কিহৰ ওপৰত ডিপেন্ডেন্ট ডাইৰেক্টলি প্ৰপৰ্শনেল টু মাস মানে ইয়াৰ ম্যাথমেটিক্যাল টার্ম একো নাই যে ইনাৰ্শিয়া ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু মাস জড়তা কিহৰ ওপৰত নিৰ্ভৰশীল মাসৰ ওপৰত কিমান ভৰ হ'ব কিমান ভৰ বস্তু এটাৰ যিমান ভৰ হ'ব তাৰ ইনাৰ্শিয়া জড়তা কিমানে বেছি হ'ব যিমান মাস হ'ব ইনাৰ্শিয়া কিমান বেছি হ'ব মাসৰ ইউনিট কি হয় এসআই ইউনিট কি হয় মাসৰ ভৰৰ কাৰণে কেজি আৰু কি আছে লোৱাৰ ইউনিট কি আছে গ্ৰাম হয়নে তো ইনাৰ্শিয়া কি হয় যিমান মাস বেছি হ'ব যিমান ভৰ বেছি হ'ব কিমান ইনাৰ্শিয়া বেছি হ'ব নেক্সট পয়েন্ট কি হৈছে ফ্ৰিকশনাল ফোর্স অসমত কি কয় ঘৰ্ষণ বল তো ই কি কৰে কিবা এটা বস্তুৰ যেটো মোশন হৈ আছে তাক অপোজ কৰে মানে কিবা এটা বস্তু যদি গতি কৰি আছে তাক ৰখাব চেষ্টা কৰে বা কিবা এটা বস্তুৰ গতিক বাধা দিয়ে
তো কি হৈছে সাপোজ আমি এটা বল লৈছো বলটো আমি ইফালৰ পৰা বল দিছো বা ফোৰ্স দিছো বলটো কি হ'ব আগুৱাই যাব হয়নে আৰু বলটো তেতিয়া কি হয় বলটো তেতিয়া গৈ থাকিব ই কি আহিব ইনাৰ্শিয়া অফ মোশনত আহিব হয়নে গতি জড়তাত আহিব তো ই কি বিচাৰিব যে ই সদায় গতিয়ে কৰি থাকিব কিন্তু হেনেকুৱা নহয় ন আমি যদি বল এটা ইয়াৰ পৰা অলপ দূৰলৈ মাৰি দিও তে বলটো অলপ দূৰ যোৱাৰ পিছত কি হয় ৰখি যায় মানে কি এটা পইণ্টত গৈ ৰখি যায় মানে স্থিৰ অৱস্থাত আহি যায় কিয় হয় কাৰণ যেতিয়া বলটো গৈ থাকে ইয়াক কোনে অপোজ কৰে তাক কোনে বাধা দিয়ে গতি কৰাৰ কিহে বাধা দিয়ে ফ্ৰিকশনাল ফোৰ্স বা ঘৰ্ষণ বল তো আমি যদি এক্সটাৰ্নাল ফোৰ্স আমি যেটো বল দিছো এটো যদি আমি এনেকে দিও তেনেহলে ফ্ৰিকশনাল ফোৰ্স ঘৰ্ষণ বলটো কেনেকুৱা হ'ব কোনফালে দিছো আমি বলটো যদি এনেকে মাৰি পঠাইছো ফ্ৰিকশনাল ফোৰ্সটো কি হ'ব তাৰ অপোজিট মানে কোনফালে হ'ব এটো সাইড FR বুলি লিখে তো কি কৰে ই ফ্ৰিকশনাল ফোৰ্সটো কি কৰে যিকোনো এটা বস্তুৰ গতিক বাধা দিয়ে মানে ইট অপোজেস দা মোশন অফ এ বডি কিবা এটা বস্তুক আমি ফোৰ্স দিছো কি গতি কৰিছে মোশন কৰিছে আৰু বডিটো কি বিচাৰিব যে কি গোটেই জীৱন কি গতিয়ে কৰি থাকক কাৰণ আমি এটা এক্সটাৰ্নাল ফোৰ্স দি দিলো তাক তাৰ পিছত কি হ'ব কিন্তু হেনেকুৱা নহয় কাৰণ অলপ দূৰ যোৱাৰ পিছত বলটো ৰখি যায় কিয় ৰখি যায় কিহৰ কাৰণে ফ্ৰিকশনাল ফোৰ্সৰ কাৰণে ঘৰ্ষণ বলৰ কাৰণে যোনটো তাৰ কি হয় তাৰ অপোজিটত লাগে আৰু ফ্ৰিকশনাল ফোৰ্স ক'ত লাগে সাৰফেসত লাগে পৃষ্ঠটো তাৰ মাজত লাগে যে আমাৰ এটো বল আছে বলৰ এই যেটো সাৰফেস আৰু আমাৰ মাটি আছে মাটিৰ সাৰফেস এই দুইটাৰ মাজত লাগে কিবা এটা যদি বক্স আছে বক্সৰ কাৰণে কি হ'ব সাৰফেস এৰিয়া বেছি হ'ব ন এটা যদি বক্স আছে তাৰ কাৰণে কি হ'ব সাৰফেস এৰিয়া বেছি হ'ব ন পৃষ্ঠ বেছি হ'ব তো যেতিয়া পৃষ্ঠ বেছি হ'ব কি হ'ব ইয়াৰ ফ্ৰিকশনাল ফোৰ্সটো কি হৈ যাব বেছি হৈ যাব এখানে বক্স এটা যদি ৰখি আছে তাক যদি আমি খেলিব খুজো তেতিয়া আমাৰ কি হয় বেছি বল দিব লাগে মানে কাৰণ আমি বল বক্সটো কি কৰিম ইফালৰ পৰা বল দিম কিন্তু বক্সটো কি হৈছে যাব খোজা নাই কাৰণ ইয়াতে কি হৈ আছে ফ্ৰিকশনাল ফোৰ্স বহুত আছে ঘৰ্ষণ বল বহুত আছে কাৰণ ইয়াত কি হয় পৃষ্ঠ বেছি সাৰফেস এৰিয়া বেছি তো কি হ'ব ফ্ৰিকশনাল ফোৰ্স কোনফালে লাগি আছে ইফালে মানে তো কি হৈ যাব আমি এই ফ্ৰিকশনাল ফোৰ্সতকে যদি বেছি বল দিও তেতিয়াহে বক্সটো ইফালে মুভ হ'ব কিন্তু বলটো কি হয় বলটো ইজিলি গুচি যায় কাৰণ বলটো কি হয় সাৰ্কেল টাইপ হয় ন সাৰ্কেলৰ কি হয় বৃত্তৰ কি অকল এটা পইণ্টে লাগি থাকে ন বাকি বিলাকটো লাগি নাথাকে মাটিৰ লগত বলটোৰ অকল এটা পইণ্ট লাগি থাকিব অলপমান লাগি থাকিব তো এই অলপমান লাগি থকাৰ কাৰণে কি হ'ব ইয়াৰ পৃষ্ঠ কম হ'ব সাৰফেস এৰিয়া কম হ'ব এখানে কি হ'ব বলটো কি হ'ব আমি অলপ যদি আমি ফোর্স দিও অলপ যদি বল দিও ই কি হ'ব আগুৱাই যাব তো কি হয় ফ্ৰিকশনাল ফোর্স কি হয় যে ই যিকোনো এটা বস্তুৰ গতিত বাধা দিয়ে মোশনত ৰেজিস্ট কৰে মোশনত আৰু যিমান সাৰফেস এৰিয়া হ'ব যিমান পৃষ্ঠ হ'ব কি হ'ব ফ্ৰিকশনাল ফোর্স বেছি হ'ব তেনেকুৱা এটা সাৰ্কেল টাইপ বস্তু হলে ফ্ৰিকশনাল ফোর্স কি হ'ব কম হ'ব আৰু এনেকুৱা যত বস্তু যত সাৰফেস এৰিয়া বেছি এটা কি হ'ব ফ্ৰিকশনাল ফোর্স বেছি হ'ব নেক্সট পইণ্ট চোৱা Number 7 point কি হ'ব মোমেন্টাম Number 7 point মোমেন্টাম অসমীয়াত কি কয় ভৰ বেগ অসমীয়াত কি কয় ভৰ বেগ তো অসমীয়াত চালে গম পাবা কি লিখা আছে ভৰ বেগ মানে কি ইয়াৰ ভ্যালু কি হ'ব মাস ইনটু velocity mass into velocity ভৰ into বেগ এখানে অসমীয়া নামটো ডাইৰেক্ট ভৰ বেগ বুলি কয় ইংলিশত মোমেন্টাম বুলি কয় তো ইয়াৰ ভ্যালু কিমান হ'ল mass into velocity আৰু মোমেন্টাম আমি কি বুলি লিখো সিম্বলটো হৈছে p মোমেন্টামৰ সিম্বল হৈছে p তো p কি হ'ব mv তো মোমেন্টাম কি হ'ল ভৰ বেগ কি হ'ল mass into velocity তাৰ সিম্বল কি হল p আর তার ভ্যালু কি হবে m * v ইউনিট কি হবে মাসৰ কাৰণে কি হবে এসআই ইউনিট কেজি আর ভেলোসিটিৰ কাৰণে কি হবে মিটার পার সেকেন্ড তো মোমেন্টামৰ কি হবে ইউনিট মোমেন্টামৰ ইউনিট কি হবে কেজি মিটার পার সেকেন্ড নেক্সট হয় এতিয়া আমি ফার্স্ট ল সাম বলৰ
মানে ফোর্সৰ ফার্স্ট ল যেটো নিউটনে দিছিলে বলৰ প্ৰথম সূত্ৰটো কি হ'ল যে ই কি বুজায় আমাক ইনাৰ্চিয়া বুজায় যেখিনি আমি ইনাৰ্চিয়া পঢ়িছিলো জড়তা আগতে পঢ়িছিলো মই তোমালোকক ক'লো তাৰ ডেফিনেশনটো ফার্স্ট লয়ে দিয়ে আমাক যে কিবা এটা আমাক এক্সটাৰ্নাল ফোর্স যদি আমি নিদিও এটা বস্তু কি কৰিব কি যদি ৰখি আছে সি ৰখি থাকিব খুজিব আৰু যদি সি গতি কৰি আছে সি গতি কৰিব খুজিব যদি ৰেষ্টত আছে ৰেষ্টতে থাকিব যদি মোশনত আছে তে মোশনতে থাকিব খুজিব আনলেস কি হয় এটা এক্সটাৰ্নাল ফোর্স দি কিনে আমি তাৰ ষ্টেটটো চেঞ্জ কৰি নিদিও যে ৰখি আছে তাক আমি এটা বক্স এনেকে ৰখি আছে তাক আমি এক্সটাৰ্নাল ফোর্স দিলে কি আগুৱাই যাব নহলে কি ৰখি থাকিব কিবা এটা এক্সটাৰ্নাল ফোর্স যদি দিও তেতিয়া ই ইয়াৰ পৰা সাপোজ পইণ্ট A পৰা পইণ্ট B পালেগে কেতিয়া যেতিয়া আমি এক্সটাৰ্নাল ফোর্স দিম বা যদি ই গৈ আছে কিবাখন গাড়ী আছে যোনখন গৈ আছে তাক ৰখাবৰ কাৰণে কিবা এটা আমি এক্সটাৰ্নাল ফোর্স দিব লাগিব তেতিয়া কি ৰখিব আৰু যদি আমি এক্সটাৰ্নাল ফোর্স একো নাথাকে সাপোজ এনেকুৱা জায়গা য'ত ফ্ৰিকশন নাই আমি সাপোজ গাড়ী এখন গৈ আছে আমি গাড়ীখনৰ ব্ৰেকো মাৰা নাই আৰু গাড়ীৰ চকা আৰু মাটিৰ মাজত ফ্ৰিকশনো নাই তেতিয়া কি হ'ব গাড়ীখন সদায় গৈ থাকিব হয়নে কাৰণ সাপোজ এখন গাড়ী গৈ আছে যদি ইয়াত ফ্ৰিকশন নাই এই গাড়ীৰ যিটো চকা ধৰিলো চকাৰ এইটো যিটো পৃষ্ঠ সারফেস আৰু মাটি তাৰ মাজত যদি ফ্ৰিকশনাল ফোর্স নাই আৰু আমি গাড়ীখনত যদি ব্ৰেকো মাৰা নাই তেতিয়া কি হ'ব এক্সটাৰ্নাল ফোর্স তো একো লাগা নাই কাৰণ ফ্ৰিকশনাল ফোর্সও লাগা নাই ঘৰখন বলো লাগা নাই আৰু কি হোৱা নাই আমিও ব্ৰেক দিয়া নাই ব্ৰেক মাৰা নাই তো কি হ'ব এখন সদায় গৈ থাকিব গাড়ীখন কেতিয়াও নৰখিব তো কিবা এনেকুৱা সারফেস এনেকুৱা পৃষ্ঠ য'ত ফ্ৰিকশনাল ফোর্স নাথাকে আৰু নহলে কি হয় আমি যদি গাড়ীখন ব্ৰেক নামাৰো নহলে গাড়ীখন গৈ থাকিব বা কিবা এটা বস্তু যদি ৰখি আছে কি গোটেই জীৱন ৰখিয়ে থাকিব কেতিয়ালৈকে যেতিয়ালৈকে আমি এক্সটাৰ্নালি একো ফোর্স নিদু বাহ্যিক বল আমি একো প্ৰয়োগ নকৰো তো এইটো কি হয় আমাৰ ইনাৰ্চিয়া ডেফিনেশন হয় তো এইটোই ডেফিনেশন আমাৰ কি হয় আহে ফার্স্ট ল আহে তোমালোকক ফার্স্ট ল ডাইৰেক্টলি নুকুৰে যে ফার্স্ট ল কি হয় এক্সাম্পল দি কৰিব বা এক্সাম্পল দিব যে কোনটো কি বুজাই আছে কৰিব সাপোজ মই কি কৈছিলো আপুনি এক্সাম্পল বাছৰ এক্সাম্পল কৈছিলো হয় তে বাছ এখন যদি গৈ আছে ফটককে ব্ৰেক মাৰি দিলে আমি আগুৱাই যাওঁ বা বাছখন যদি ৰখি আছে ফটককে স্টাৰ্ট দি দিলে আমি পিছুৱাই যাওঁ তো এইবিলাক বস্তু কিহৰ এক্সাম্পল হয় ইনাৰ্চিয়া এক্সাম্পল হয় আৰু কিহৰ এক্সাম্পল হয় ফার্স্ট ল এক্সাম্পল হয় ফার্স্ট ল আৰু ইনাৰ্চিয়া মানে ফার্স্ট ল ইনাৰ্চিয়া ডিফাইন কৰে তো বাছখন কিহৰ এক্সাম্পল ইনাৰ্চিয়া এক্সাম্পল বা ফার্স্ট লৰ এক্সাম্পল আৰু সেম বাছতে কি হয় চাবা যদি কিবা এটা বাছ বা গাড়ী গৈ আছে আমি যদি টাৰ্নিং লওঁ তো যদি আমাৰ টার্নিং তো অলপ শার্প টার্নিং হয় তে কি হয় সাপোজ আমি রাইট সাইড টার্নিং লৈছো আমি মানুহটো কি হয় লেফট সাইডে গুছি যাও হয়নে তো হেবিলাকো কি হয় টার্নিং বিলাক কিবা এটা টার্নিংত গৈ আছো তেতিয়া কি হয় টার্নিংটো লোৱাৰ সময়ত যদি আমি গাড়ীৰ ভিতৰত বহি আছো আমি যোনফালে টার্নিং লৈছে তাৰ অপোজিট দিশে যাব খুজো কাৰণ আমাৰ বডিটো কি সিফালে যাব খুজিছে ন আমি এনেকৈ গুছি গলো কিন্তু আমাৰ বডিটো হয়তো সিধা যাব খুজিছিলে বা যোনফালে গৈছো সিফালে যাব খুজিছিলে কাৰণ তো বডিটো ইনাৰ্চিয়াত আছে বডিটো গতি ডাইৰেকশন কিফালে আছে ফটককে ডাইৰেকশন চেঞ্জ হৈ গল কিন্তু বডিটো যোনফালে আমি গতি কৰি আছিলো সিফালে যাব খুজিব তো টাৰ্নিং হৈ গল থাৰ্ড পইণ্ট কি হয় চাবা কেৰম থাৰ্ড পইণ্ট কি হয় কেৰমত কি হয় আমাৰ এনেকে যেতিয়া আমি হেৰিবিলাক এটাৰ ওপৰত এটা থৈ দিও তাৰপিছত এনেকে ষ্ট্ৰাইকাৰটো ইউজ কৰি যদি মাৰো তেতিয়া কি হয় ই ওলাই যায় বাট বাকি এই ওপৰকেইটা কি হয় তলত নামি আহে ন তেতিয়া আমি ষ্ট্ৰাইকাৰ দি মাৰো তেতিয়া কি হয় যেটো একদম তলত আছে তলৰটো ওলাই যায় এনেকে ইফালে গুছি যায় বাট বাকি যিকেইটা কি হয় সেইকেইটা তলত নামি আহে ইহত লগত গুছি না যায় কাৰণ কি হয় ইহতৰ কি হয় স্থিতি জড়তা হৈ আছে ইনাৰ্চিয়া অফ ৰেষ্ট ইহতে ৰখিব বুজিছে এক্সটাৰ্নাল ফোর্স মানে বাহ্যিক বল কোনে পালে যেটো একদম তলত আছিল কিহে বাহ্যিক বলটো পালে এক্সটাৰ্নাল ফোর্সটো পালে ষ্ট্ৰাইকাৰেদি আমি ষ্ট্ৰাইকাৰটো মাৰিলো ষ্ট্ৰাইকাৰটো ইয়াক মাৰিলে তো ই কি পালে এটা এক্সটাৰ্নাল ফোর্স পালে বাহ্যিক বল এটা পালে তো ই ইয়াৰ কি কৰিলে ই ৰখি আছিল ইয়াৰ কি হৈ গল চেঞ্জ হৈ গল ষ্টেটটো কাৰণ এক্সটাৰ্নাল ফোর্স এটা আহিছে তো ইয়াৰ ষ্টেটটো চেঞ্জ হৈ গল ই গুছি গল আগলৈ কিন্তু বাকি কেইটাইতো পোৱা নাই ওপৰত 1 2 3 4 এই চাৰিটা যদি আছে ওপৰত ইহতেতো একো এক্সটাৰ্নাল ফোর্স পোৱা নাই একো বাহ্যিক বল পোৱা নাই তো ইহত কি হ'ব ইহত ধুনিয়াকে তলত নামি আহিব তো থাৰ্ড এক্সাম্পল কি হ'ল কেৰম ফোর্থ এক্সাম্পল চাবা ফোর্থ এক্সাম্পল কি হ'ব হাই জাম্প ফোর্থ এক্সাম্পল কি হ'ব হাই জাম্প নহয় লং জাম্পত কি হয়
তেতিয়া আমি বা কোনবাজন খেলুৱৈ প্লেয়াৰলে লং জাম্পৰ কাৰণে কি কৰে বহুত দূৰৰ পৰা দৌৰি আহে ন এনেকুৱাটো নহয় যে এটা জায়গাত ৰখি তাৰ পৰা জঁপিয়াই দিলে বহুত দূৰৰ পৰা দৌৰি আহে তাৰ পিছত জঁপিয়াই কিয় কাৰণ যেতিয়া বহুত দূৰৰ পৰা সাপোজ এটা প্লেয়াৰ এনেকে বহুত দূৰৰ পৰা দৌৰি আহিব কি হৈ যাব কি ইনাৰ্শিয়া অফ মোশনত আহি গল ন তাৰ বডিতে কি বিচাৰিব যে আগুৱাই যাও কিন্তু ৰখিব নিবিচাৰে বডিতে বিচাৰিব যে আগুৱাই যাও তো যেতিয়া এনেকে গৈ থাকিব সাপোজ এই লাইনটোৰ পৰা জঁপিয়াব লাগে তো এখিনি পোৱাৰ পিছত কি যেতিয়া জঁপিয়াব কি হ'ব কি বেছি দূৰলৈ গৈ পাব যেতিয়া দৌৰি আহিব তেতিয়া কি হ'ব বেছি দূৰলৈ গৈ পাব কাৰণ কি হৈ আছে কি ইনাৰ্শিয়া অফ মোশনতে আছে মানে কি গতি জড়তাতে আছে তো এখিনি পোৱাৰ পিছত জঁপিয়ালে কি বেছি দূৰত গৈ পাব কিন্তু যদি বাকটো ইয়াৰ পৰা ইয়াতে থিয় হৈ জঁপিয়াই দিয়ে ইয়াতে থিয় হৈ জঁপিয়ালে কি হ'ব কি স্থিতি জড়তাত আছে হয়নে কি ইনাৰ্শিয়া অফ ৰেষ্টত আছে তো তাৰ বডিতে কি বিচাৰিব যে মই ৰখিয়ে থাকো তো যেতিয়া কি ইয়াৰ পৰা জঁপিয়াব কি ইমান দূৰ গৈ নাপায় কি এখিনি মান গৈ পাব তো সেইকাৰণে কি কৰে প্লেয়াৰ বিলাকে দূৰৰ পৰা দৌৰি আহিলে কি হয় ইনাৰ্শিয়া অফ মোশন পায় গতি জড়তা পায় আৰু বেছি দূৰলৈ জঁপিয়াই যাব পাৰে তো এটো কি হ'ল আমাৰ ফৰ্থ এক্সাম্পল কি হয় লং জাম্প মই তোমালোকক আজি ফাৰ্স্ট লটো কলো সেকেন্ড ল আৰু থাৰ্ড ল আমি নেক্সট ক্লাছত পঢ়িম আৰু অলপ আছে তাৰ পিছত আমি এই চেপ্টাৰটোৰ সামস বিলাক ট্ৰাই কৰিম এখিনি আমি নেক্সট ক্লাছত কৰিম আজি কাৰণে এখিনি থ্যাংক ইউ